হেল্ল' গাহৰিবিলাক বন্ধু, আজি মই এই ইনজেকশ্যন মাৰিলোঁ, এইটো টাইবিভেট মাৰিলোঁ। এই দেখিলে তাই ক্ষীণ হৈ আছে, ক্ষীণৰ কাৰণে মাৰিলোঁ। তাই পোৱালিখিনিক তাইৰ পৰা উইনিং কৰা আজি 20 দিনমানেই হ'ল। তাই আৰু হিটতো অহা নাই আৰু খোৱাটো ভাল, তাই যথেষ্ট ভাল খোৱাত, তেও মানে তাই শকত হোৱা নাই, সেইকাৰণে মাৰিলোঁ। ইয়াত কিনো আছেনো, ইয়াত ভিটামিনৰ ইনজেকশ্যন হয়। চাওক, B11, B6 এণ্ড B12 গোটেইখিনি পোৱা যায়। বি কমপ্লেক্স যেনেকৈ আমি মাৰোঁ পোৱালিখিনি, সেনেকৈ বি কমপ্লেক্সৰ নিচিনাই হয়। এইটো বডিটো ৰিষ্টাৰ্ট কৰি দিয়ে, গোটেইটো ৰিষ্টাৰ্ট বুলিয়ে কৈছোঁ আৰু। এইখিনি তাই উইনিং কৰা পোৱালিখিনি, গোটেইখিনি নহয়, ডাঙৰখিনি আগৰ পোৱালি হয়। এই সৰুখিনি ইয়াৰ দিয়া হ'ল, পোৱালি বুকিং থকাখিনি দিয়া হ'ল। দুজনী মাকৰ পোৱালিটো দিয়া হ'ল, 10টামান দিয়া হ'ল। এইখিনি বাকীখিনি ৰাখিছোঁ। এইটো মাইকীখিনি ৰাখিছোঁ, মাইকীজনী নিজৰ কাৰণে ৰাখিছোঁ। আৰু এই কি কয়, আৰু এজনী মাইকীমান বুকিং হৈ আছে, তাইক দিবলৈ আছে, তাইক দিম আৰু বাকীখিনি এইখিনি ঘৰৰ কাৰণে ৰাখিছোঁ। গোটেইখিনি মতা চাগে দুটামান আছে, এটা চাগে অলপমান সৰু আছিলে, ইও এতিয়া ঠিক হৈছে। ই অলপ ঠিক হৈছে এতিয়া। এই ভৰিত দুখ পাইছিলে, সৰুতে দুখ পাইছিলে, এই ঠিক হ'ল এতিয়া। এইটো মাৰিছিলোঁ মই যেতিয়া তাই উইনিং কৰিছোঁ। তাইও একদম হাৰ্ডি লোৱা আছিলে, তাইতকৈ এই বেছিহে মানে হাৰ্ডি লোৱা হৈছিলে। এতিয়া চাওক, তাই এতিয়া কচ লোৱাও, তাই আজি মানে প্ৰেগনেণ্ট, আজি ডেৰমাহ নাই হোৱা, ডেৰমাহমানে হ'ল চাগে, চাব লাগিব, ডেৰমাহমান। তাইও 1 কুইণ্টেলৰ ওপৰতে আছে, 1 কুইণ্টেল 20 কেজি মানে আছে এতিয়া। তাই শকত কৰা নাই, তাই এইটো ফিগাৰ থৈছোঁ কাৰণ পোৱালি তাৰ কাৰণে, নহ'লে পোৱালি ফেটছ হৈ গ'লে পোৱালিবোৰ মানে সৰু আহে। এইটো বৰটোৱে ক্ৰছ কৰিছোঁ তাইক, এইটো চক বৰটো ৰজাটো কিমান দীঘল দেখিছে, সেইকাৰণে তাই ইয়াৰ পোৱালিও ভাল পাওঁ বহুত। এইটো চক কিমান, এই 1.5 কুইণ্টেলমানে আছে, 1.5 কুইণ্টেলমানে হ'ব। ঠিক আছে, মই দেখাই দিলোঁ আপোনাক কি মাৰোঁ আপোনালোকক। এয়া তাইৰো ৰিজাল্ট তাইকো ৰিজাল্ট দেখাম মই আৰু 10 দিনমানৰ পিছত, 10-15 দিন আপোনালোক এই ৰিজাল্টটো দেখাম কেনেকুৱা হয়। ঠিক আছে, আজিলৈ ইমানেই, থেংক ইউ।